আপোনালোকৰ মাথো যেনি আছে তেনি অকল মানুহে দেখা পাব। আপোনালোকে চাই লওক, এডোখৰ জেগাও খালী নাই, আপোনালোকে চাই লওক। বাৰশ বিঘা ভূমিত কেৱল মাথো অকল মানুহেই মানুহ, আপোনালোকে চাই লওক। আমি বুলি কবা, আমাৰ বুলি কবা, মই মোৰ ই অহংভাৱৰ সৃষ্টি কৰে। যদিহে মোৰ কোৱাখিনিৰ মাজত ভুলবশতঃ আপোনালোকে ধৰি লয় যে মই মোৰ কথা কৈছোঁ, মই তাৰ বাবে আগতীয়াকৈ ক্ষমা প্ৰাৰ্থী। কাৰণ মই যিখিনি কথা ক'বলৈ যুগুতাই আনিছোঁ তাত হয়তো কথা প্ৰসংগত মোৰ নিজৰ কথাও অকণমান ওলাব পাৰে। মোৰ মাতৃদেৱীয়ে মোক শিকাইছিল একেবাৰে সৰুৰ পৰা। মায়ে কৈছিল যে ভগৱন্ত বস্তুৱে তোমাক যেতিয়া দিব, তোমাক সমস্ত দিব, নাম যশ গুণ শিক্ষা সকলো দিব। তুমি সামান্য মনুষ্য, তোমাৰ মাত্ৰ দুখন হাত, এই দুখন হাতেৰে তুমি কিমান সামৰিবা। কিন্তু যদি তোমাৰ সামান্যতম অহংকাৰ হয়, সেই প্ৰভু ভগৱন্ত চাৰিখন হাত আছে, চাৰিখন হাতেৰে তোমাৰ পৰা সকলো আজৰি নিব। তুমি সামান্য দুখন হাতেৰে কিমান ধৰি ৰাখিবা, তোমাৰ একোৱেই নাথাকিব। শিখৰত যদি আহৰণ কৰা, শিখৰৰ পৰা নামনিলৈ তললৈ সৰ কৰিবলৈ অলপমান সময় নালাগিব। সেই শিক্ষাক সৰগত কৰি মই আগবাঢ়িছোঁ। মই ক'বলৈ নাযাওঁ যে মই ডাঙৰ কিবা সফলতা লাভ কৰিছোঁ, সেইটো মই কেতিয়াও নকওঁ। কিন্তু এই সমস্ত সুধীগণ সজ্জন যিদৰে প্ৰতিনিধিত্ব স্বৰূপ লোক, তেওঁলোকৰ আগত মই তেনেই সামান্য, তথাপি ময়ো এক ধৰণে প্ৰতিনিধিত্ব কৰোঁ। কাৰণ মই দিল্লীত থাকোঁ, মই অসমক প্ৰতিনিধিত্ব কৰিবলৈ আটাইতকৈ ভাল পাওঁ। মই আৰম্ভ কৰিছোঁ এইখিনি কথাৰে। আৰু যেতিয়া মই ডাঙৰ হৈ কবিৰ পৰ্যায় পঢ়িছিলোঁ, সন্ত কবিৰে কৈছিলে যে থোড়ি ভগতি বহু অহংকাৰা, এছা ভগতা মিলে জগত অপাৰা। অকণমান মাত্ৰ ভক্তি, থোড়ি ভগতি বহু অহংকাৰা, এছা ভগতা, এনেকুৱা ভকত বহু পোৱা যায়। মই সেইসকল ভকতৰ মাজৰে এজন হ'ব নোখোজোঁ। এই যে মই আজি দুআষাৰ ক'বলৈ সুযোগ পাইছোঁ, সেয়া মোৰ কাৰণে আশীষ নিৰ্মালী স্বৰূপ। মই ইতিমধ্যে কৈছোঁ যে কথা প্ৰসংগত হয়তো মোৰ কথা সামান্য কোৱা যাব পাৰে বা ক'বলৈ মই অকণমান বাধ্য হ'ম। যিহেতু মই দিল্লী বিশ্ববিদ্যালয়ত যোৱা প্ৰায় 2 দশক ধৰি পঢ়ুৱাই আহিছোঁ, তাত মই এটা কথা লক্ষ্য কৰিছিলোঁ যে যাক ফাদাৰ অফ ফ'কল'ৰ বুলি কোৱা হয়, ৰিচাৰ্ড মাৰ্চাৰ দৰ্শন, RM দৰ্শন বুলি জনা যায়। RM দৰ্শনে যেতিয়া ফ'কল'ৰ ষ্টাডিজৰ কথা কয়, লোককলাৰ কথা কয়, সমস্ত লোক জীৱনক, সমাজ জীৱনক 4টা ভাগত ভাগ কৰি আলোচনা আগবঢ়ায়। আপোনালোকে হয়তো ভাবিছে যে শংকৰ সংঘৰ অধিৱেশন এক ধৰণৰ আধ্যাত্মিক ধৰ্মালোচনী সভা, আৰু মই মোৰ কথাবোৰ আৰম্ভ কৰিছোঁ লোককলাৰ কথাৰে। ৰিচাৰ্ড M দৰ্শন নামৰ, হয়তো আপোনালোকৰ বহুতে নাম শুনিছে, বহুতে হয়তো নাম নুশুনা এজন ফ'কলৰিষ্ট বা লোককলাবিদৰ কথাৰে। মই কিয় আৰম্ভ কৰিছোঁ তাৰ এটা কাৰণ আছে।
কাৰণটো হৈছে R.M. দৰ্শনে যিদৰে লোককলাক লোকজীৱনক সমগ্ৰ ফ'কলৰক ভাগ কৰিছে, সেই ভাগটোৰ লগত মই আমাৰ শংকৰ গুৰুৰ, মাধৱ গুৰুৰ আৰু আমাৰ সমাজ জীৱনৰ সাদৃশ্য দেখা পাওঁ। আৰু লগতে মই অনুভৱ কৰোঁ সেই একেটা ফ্ৰেমৱৰ্ক, সেই একেটা থিয়ৰী বা সেই একেটা তত্ত্বত ভৰাই আমি আমাৰ গুৰুজনাৰ অৱদান আলোচনা কৰিব পাৰোঁ। এতিয়া কথা হ'ল R.M. দৰ্শনে কি 4টা ভাগতো লোকজীৱনক ভাগ কৰিছে। সেই 4টা ভাগ হৈছে প্ৰথমতে মেটেৰিয়েল কালচাৰ বা ভৌতিক সংস্কৃতি, তাতকৈ আগতে তেওঁ কৈছিলে অৰেল লিটাৰেচাৰ বা মৌখিক সাহিত্য, পাৰফৰ্মিং ফ'ক আৰ্ট পৰিৱেশ্য কলা আৰু ছ'চিয়েল ফ'ক কাষ্টমছ সামাজিক ৰীতি নীতি। এতিয়া নিশ্চয় আপোনালোকে অকণমান বুজি পাইছে R.M. দৰ্শনৰ কথা মই কিয় আৰম্ভ কৰিছিলোঁ। এই 4টা দিশ যদি চাওঁ, প্ৰথমতে যদি মৌখিক সাহিত্যৰে আৰম্ভ কৰোঁ, গুৰুজনাৰ সমস্ত গীত মাত আচলতে আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মুখে মুখেই চলি আহিছে। এনে বহুতো ভকত বৈষ্ণৱ আছে যি কীৰ্তনখন নেমেলাকৈ, ভাগৱতখন নিমেলাকৈ গাই যাব পাৰে। গাঁৱে গাঁৱে, গাঁৱৰ প্ৰতি ঘৰে ঘৰে হয়তো অনাখৰি, হয়তো অৰ্ধ আখৰি, ছেমি লিটাৰেট, she may not be illiterate but semi literate আইগৰাকীয়ে নোচোৱাকৈ সদায় প্ৰাৰ্থনা গাব পাৰে। এয়া মৌখিক পৰম্পৰা নহয়নে? এই যে ভাওনাখন কৰা হয়, বচনবোৰ গাই যায়, অকণমানহে প্ৰম্পট কৰা হয়, বাকীখিনিতো মুখতেই আছে। এই গোটেইখিনি আমাৰ মৌখিক সম্পদ হৈ নাইনে? হয়, লিখিত সাহিত্যৰ অৱদানো নিশ্চয় আছে। এই বিষয়লৈ মই আহিম। মাত্ৰ অনুকিয়াহে গ'লোঁ। আপোনালোকে নিজৰ মতে নিজেই মনতে ভাবি এই মৌখিক সাহিত্য বা R.M. দৰ্শনে কোৱা অৰেল লিটাৰেচাৰ, যিটো বৰ্তমান লোককলাত অৰেল ট্ৰেডিশ্যন আখ্যা দিয়া হয়, তাত আপোনালোকে নিজ মনে অন্তৰ্ভুক্ত কৰি কৰি গৈ থাকিব পাৰে। আপোনালোকে ক'ব পাৰে বৰগীতৰ কথা, আপোনালোকে ক'ব পাৰে ভটিমাৰ কথা, আপোনালোকে ক'ব পাৰে নাটসমূহৰ কথা, যিকোনো কথাই আপোনালোকে এই ভাৱটোত ভগাই ল'ব পাৰে। ভটিমা বুলি কওঁতে মনত পৰিলে, এই যে মই কথাখিনি আৰম্ভ কৰোঁতেই জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কেৰি নাহিকে উপামেৰে আৰম্ভ কৰিলোঁ, এই সকলোৱে জনা কথা, নতুন একো নাই যে এই 4বিধ যি আমাৰ ভটিমা আছে, নাট ভটিমা, গুৰু ভটিমা, ৰাজ ভটিমা, দেৱ ভটিমা, তাৰে মাজত এইটো গুৰু ভটিমা। আৰু এই গুৰু ভটিমাটোৰ স্ৰষ্টা আছিলে মাধৱ গুৰু। মাধৱ গুৰুৱে কৈছিলে যে জয় গুৰু শংকৰ বুলি। এতিয়া মই কোৱা কথাখিনিৰ মাজত এনে নহয় যে কেৱল শংকৰ গুৰুৰ কথা ক'ম, কথাখিনিৰ মাজে মাজে মাধৱ গুৰুৰ কথাও অৱধাৰিতভাৱেই আহিব। আৰু এনেদৰে অহাটোৱেই স্বাভাৱিক, কাৰণ দুজনে গুৰু অভিন্ন হয়। মৌখিক সাহিত্যৰ পিছত মই R.M. দৰ্শনৰ আঁত ধৰি ক'ব খোজোঁ মেটেৰিয়েল ফ'ক কালচাৰ বা ভৌতিক সাহিত্য, ভৌতিক সংস্কৃতি। আমাৰ ভৌতিক সংস্কৃতি গুৰুজনাৰ বা শংকৰী সংস্কৃতি কেনেদৰে সোমাই আছে, যিকোনো উদাহৰণ আপুনি ভাবি ল'ব পাৰে। ভৌতিক সংস্কৃতি মানে কেনেধৰণৰ? এই যে নামঘৰটো, এজন ইতিমধ্যে কৈ গৈছে যে নামঘৰ আমাৰ গ্ৰাম্য শিক্ষানুষ্ঠানৰ দৰে, নামঘৰ আমাৰ শিক্ষাৰ প্ৰথম কঠীয়াতলী। এই নামঘৰৰ গঠন প্ৰক্ৰিয়া, নামঘৰত যিকোনো অনুষ্ঠান অনুষ্ঠিত হয় তাত ব্যৱহাৰ কৰা খোলটো, এই সকলোবোৰ যিটো প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা হয়, এই সকলোবোৰ ভৌতিক সংস্কৃতিৰ অংশ। এই যে প্ৰসাদৰ পাতখিলা কাটি অনা হয়, কলপতোৱাৰ দনাটো সাজা হয়, এইটোও আনকি ভৌতিক সংস্কৃতিৰে অংশ। এই যে কীৰ্তনখন, ভাগৱতখন আমি এখন ঠগীত থৈ দিওঁ, সেইখনো ভৌতিক সংস্কৃতিৰে অংশ। এতিয়া যদি আমি আনটো ভাগৰ কথা উদাহৰণ দিবলৈ যাওঁ, যে ছ'চিয়েল ফ'ক কাষ্টম। ছ'চিয়েল ফ'ক কাষ্টম সাধাৰণতে যিটো ফৰাচী ভাষাত এটা ৰাতে ডে প্ৰচেছ বুলি কোৱা হয়, সেই কনচেপ্টটো হৈছে, সেই ধাৰণাটো হৈছে জন্ম, মৃত্যু আৰু বিবাহৰ লগত জড়িত। মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ 3টা খুঁটি বুলি ধৰা হয় জন্ম, মৃত্যু আৰু বিবাহ। জাতস্য হি ধ্ৰুৱ মৃত্যু বুলি সংস্কৃতত কোৱা হয় যে জন্মিলে মৰণ পথলৈ গতি কৰিবই লাগিব। কিন্তু তাৰ মাজত যে পৰিক্ৰমা, সেই পৰিক্ৰমাটোৰ লগত জড়িত প্ৰতিটো আচাৰ অনুষ্ঠান, ৰীতি নীতি, এই সকলোখিনিতে আমি অসমীয়া সমাজে শংকৰ গুৰু আদৰ্শ পালন কৰোঁ।
শিশু এটি জন্ম হৈছে, তাৰ লগত হয়তো মাতৃগৰাকী অন্তৰ্বৰ্তী হৈছে অৰ্থাৎ গৰ্ভৱতী হৈছে, তাৰপিছত শিশুৰ নামকৰণ হৈছে, বিবাহ অনুষ্ঠিত কৰিছে, শেষত মৃত্যুৰ লগে লগে মৃতকৰ অনুষ্ঠান পালন কৰিছে। এই সকলোবোৰ আমি আমাৰ ধৰণেৰে পালন কৰোঁ।